পৰা আহি বৈশিষ্ট্য মন্দিৰত অলপ জিৰণি ল'লোঁ, গা পা ধুলোঁ। তাৰে মন্দিৰ অকণমান আপোনালোককো দেখাম বুলি ভিডিঅ'খন কৰিলোঁ। চাওকচোন, ইয়াত আছে মা দুৰ্গা মা আৰু গণেশ বাবা ইয়াৰ ভিতৰত। এয়া ইয়াতে দূৰ দূৰণিৰ পৰা আহি গা পা ইয়াতে ধুইছে। ইয়াতে আহি গা পা ধুবলৈকে সুবিধা এটা হয়। ময়ো গাটো ধুই ল'লোঁ। এয়া বৈশিষ্ট্য মন্দিৰৰ পৰিৱেশটো আপোনালোকক অকণ দেখাম। আমাৰ মন্দিৰত ইয়াৰ ফ্ৰেছ হৈ ল'লে দেখালোঁ। ইয়াৰ মন্দিৰ বিষয়টো বৰ এটা নাজানো, এইবাৰ প্ৰথম আহিছোঁ। ইয়াৰ পৰা ওলাই গৈ পিনে কামাখ্যা মন্দিৰ যাম চাগে। এই কেইবা ঠাইতে ঘূৰা প্ৰগ্ৰেম আছে। এতিয়া কিমান জেগাত ঘূৰাব পাৰে আমাৰ যোনবোৰে ৰিজাৰ্ভত দায়িত্ব লৈছে সেইবোৰেহে জানিব। এতিয়া খালি জুবিন ক্ষেত্ৰলৈ যোৱাটো আমাৰ পূৰা ফিক্স হৈ আছে। খালি কেইটা বজাত পাম সেইটোহে ক'ব নোৱাৰিছোঁ। গা ধুই পিনে ৰেডি হ'লোঁ আৰু এতিয়া ওলাই যাওঁ ইয়াৰ পৰা। ইয়াৰ বান্দৰ ঢেৰ দেখিবলৈ পাব। সেয়া চাওক, য'তে ত'তে বহি আছে। সেয়া আপোনালোকে দেখি পাইছেনে? খাবলৈহে আনি দিবলৈ একো নহ'লগৈ। এয়া চাই লওক, ইয়াতে আমি অলপ জিৰণি লৈ গা পা ধুলোঁ। ইয়াত বান্দৰ ঢেৰ দেখিবলৈ পাব গাইছ। ইয়াৰ পৰিৱেশটো এনেকুৱা। বৈশিষ্ট্য মন্দিৰত আহি ছাগলী হওক বান্দৰ হওক কিমান পাৰিছোঁ আৰু খুৱাইছোঁ গাইছ। চাওকচোন, বিস্কুট দিয়া দিয়া মানে গোটেইখিনি দৌৰি দৌৰি আহিছে। কিমান পাৰিলোঁ আৰু বিস্কুট 2 পেকেট লৈছিলোঁ আমি দুটাই, দিলোঁ আৰু দিম বুলি ক'লে বহুত আছে গাইছ। আমি কিমান পাৰিলোঁ আৰু দিলোঁ আৰু। চাওকচোন ইমান ধুনীয়াকৈ বিস্কুট খাই আছে। এয়া আমাৰ এখেত দিছে আৰু আমাৰ কণ্ট্ৰেক্টাৰ। চাওকচোন ছাগলী ইমান ধুনীয়াকৈ আহি বিস্কুট লৈছেগৈ। ইমান ধুনীয়াকৈ কেইবাটাও স্কুল লৈ ল'লে। এইবোলে চাব দেই গাইছ। এয়া খোৱা নাই, মন্দিৰ চাইহে আছে। চাওকচোন ইমান ধুনীয়া লাগিছে ন। ইমান ওচৰৰ পৰা আমিতো ঘৰত ওচৰত ইমান নহ'লে পলাই দিয়ে আমাৰ গাঁওবোৰত। ইয়াত চাওকচোন ইমান ধুনীয়াকৈ ওচৰত তাই ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ বিস্কুট খাইছে। এয়া চাওক বহুত মৰম লাগিছে গাইছ।